ঔপনিৱেশিক অসমৰ বহুতো চানেকি আমাৰ চৌপাশে আমাৰ জ্ঞাতে অজ্ঞাতে সিঁচৰতি হৈ আছে। ঔপনিৱেশিক অসমৰ চানেকি বহনকাৰী এনে এটা ঐতিহ্যমণ্ডিত বাসভৱন হ'ল লোকনাথ দাৰোগাৰ বাসভৱন। দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ সমীপতে থকা এই ঐতিহাসিক ভৱনটোৰ নিৰ্মাণকাল প্ৰায় 1923 চনৰ আশে-পাশে। লিখিত সমলৰূপে এই ঘৰটোৰ সম্পৰ্কে কোনো বিশেষ তথ্য নাই। বাতৰি কাকতত প্ৰকাশিত এটা তথ্যৰ আধাৰত এই পৰিত্যক্ত ঘৰটোৰ সম্পৰ্কে ক'বলৈ ওলাইছোঁ। দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশিত এটা বাতৰি। The historic residence of Loknath Barua, a police inspector of the British period, is in a sorry state. Villagers have demanded to conserve the residence, which is now abandoned as none of his family members are alive. Barua, who was the first science graduate of Barua Gaon under Dergaon police station in Golaghat district, joined the police force during the British era. He was so good at his work that the British promoted him to the post of inspector called Daroga and relied on him. He lost his wife in 1933 and fell into depression. Later, he also lost his only son in an accident in Himachal Pradesh, where he was pursuing a course in agricultural science. Barua died in 1962, and since then the residence has been abandoned. 1962 চনৰ পৰা পৰিত্যক্ত হিচাপে থকা এই বাংলোটোৰ এই অংশটোত যথেষ্ট কাৰুকাৰ্য খচিত আছিল বুলি স্থানীয় লোকসকলে কয়। এইটো এটা বাথৰুম আৰু লেট্ৰিন বাথৰুম। এই লেট্ৰিন বাথৰুমটোত মই সোমাই আচৰিত হৈ গৈছিলোঁ, কাৰণ ইয়াত থকা যিটো ফ্লাছ আছে, ইয়াত শ্বাৱাৰ এটা ইয়াত আপোনালোকে দেখিব, ইয়াত শ্বাৱাৰ আছে আৰু এই পানী যোগানৰ ক্ষেত্ৰত বাথৰুমত তেওঁ কিমান এটা কলাসুলভ মানসিকতাৰ পৰিচয় দিছিল সেয়া বুজিব পাৰি। এইটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনত কলিকতাৰ আইৰণ কোম্পানীত নিৰ্মাণ কৰা এটা লেট্ৰিনৰ ফ্লাছ। ইয়াত আখৰবিলাক খুব স্পষ্টকৈ জিলিকি আছে, আনকি ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো প্ৰতীক চিহ্ন, সেই প্ৰতীক চিহ্নটো ইয়াত স্পষ্টকৈ জিলিকি থকা পৰিলক্ষিত হৈছিল। বৰুৱাৰ এই কলাসুলভ মনোভাৱ প্ৰকৃতপক্ষে প্ৰকাশ কৰিব পৰাকৈ চাগে স্থানীয় মানুহে এই পৰিত্যক্ত বঙলাটোৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰিলে, আৰু সেইকাৰণেই এই বঙলাটোৰ পিছৰ অংশটো ভাঙি স্থানীয় এটা নামঘৰ নিৰ্মাণত ইটাসমূহ ব্যৱহাৰ কৰা হ'ল। এইবোৰ পানীৰ পাইপ সেই সময়ৰ পৰিত্যক্ত বঙলাটোৰ প্ৰতিবেশী অঞ্জন বৰুৱাই আমাক দিয়া তথ্য অনুসৰি এনেকুৱা 3টা লেট্ৰিন বাথৰুম এই ঘৰখনত আছিল, ওপৰ মহলতো আছিল। তেওঁ কি কৈছিলে এই লেট্ৰিন বাথৰুমৰ সম্পৰ্কে বা পানী যোগান আঁচনিৰ সম্পৰ্কে আমি শুনোচোন আহক। এটা টেংকি আছে, মানে এডাল পাইপডালেদি ধৰিটো পুখুৰীৰ পৰা মানে এনেকৈ পানী টানিছে। এতিয়াতো মটৰ চিষ্টেম নাই, মানে মটৰ মানে হেণ্ড পাম্প মৰা এনেকুৱা এজন মানুহ আছিলে, সেইজনে হেণ্ড পাম্প মাৰি পানীটো খাই সহ্য অকল কাম মানে হয়তো তেনেকুৱা চিষ্টেমত বনাই। এতিয়া তাৰ আছে আৰু একেবাৰে ওপৰত এইটো মানে এটা, আৰু একেবাৰে ওপৰত এটা আছে, আৰু ওপৰত এখন মানে এনেকৈ চাইনবোৰ্ড এখন আছে, প্ৰায়ে বনোৱা মানে লোকনাথ বুলি আছিলে।
এই বনখিনি অঁতৰোৱাৰ ব্যৱস্থা কিবা থকাহেঁতেন। এই ছবিত দেখা ভাগটো বৃহৎ তিনিমহলীয়া বঙলাটোৰ পিছৰ অংশ। ইয়াৰ পিছতো এটা অংশ আছিল, কিন্তু ৰাইজে সেইটো ভাঙি নামঘৰ নিৰ্মাণ কৰিবলৈ ইটাবোৰ লৈ গৈছিলে বুলি ইতিমধ্যে মই কৈছোঁ। এইটো এটা ফায়াৰ প্লেচ, এটা ঔপনিৱেশিক আমোলৰ ঘৰবিলাকত পৰিলক্ষিত হোৱা এটা ফায়াৰ প্লেচ। ইয়াত খুব সুন্দৰকৈ জুই ধৰা হৈছিল আৰু জুইৰ ধোঁৱা ওলাই যাব পৰাকৈ ওপৰলৈ এটা চিমনিৰ ব্যৱস্থা আছিল। সেই সময়ৰ বৰুৱা বামুণ গাঁৱৰ এই অঞ্চলটোত এটা সুদৃশ্য ঘৰ নিৰ্মাণ কৰিবলৈ মনস্থ কৰা লোকনাথ দাৰোগাই এই ঘৰ সাজিবলৈ যিখিনি ইটা, সেই ইটাখিনি স্থানীয়ভাৱেই হেনো ওচৰতে নিৰ্মাণ কৰি লৈছিল। বহু ইউটিউবাৰে এই ঘৰটোত কেতবোৰ ভৌতিক কাণ্ড সংঘটিত হয় বুলি অযথা প্ৰচাৰ চলাই প্ৰতিবেশীসকলৰ মনত ভয়ভীত জাগৰণ কৰাৰ লগতে বঙলাটোৰ বদনাম কৰিছে। এনেধৰণৰ ইউটিউবাৰসকললৈ মোৰ এক বিনম্ৰ অনুৰোধ যে ঐতিহাসিক সম্পদসমূহক শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ শিকক। বঙলাটোৰ সন্মুখৰ এই দৰ্জা খিৰিকীবিলাকত ঔপনিৱেশিক ছাপ যে বিদ্যমান আছিল, সেয়া বাৰুকৈয়ে দেখা যায়। একোটা বৃহৎ বৃহৎ স্তম্ভৰে সলংকিত হৈ থকা এই তিনিমহলীয়া বঙলাটোৱে যেন অজানিতে কৈ যায় বহু নেদেখা অতীত। হঠাৎ চকুত ভাহি আহে সেই লোকনাথ বৰুৱা নামৰ অখণ্ড প্ৰতাপী পুলিচ বিষয়াজনৰ ছবি। এইপিনে এটা আছে, ইটো চাইডে এইটো দ আছিলে, মাটি সোমাই সোমাই হেৰি হৈ গ'ল। তলত মানে এনেকুৱা বনাই থোৱা ধুনীয়া কুকুৰ থাকে মানে, তাত সোমাই থাকিলে ধৰিব নোৱাৰে মানে। কেতবোৰ অজনা ঐতিহাসিক দস্তাবেজ সামৰি লোকনাথ দাৰোগাৰ এই বাংলাটোত থিয় হৈ আছে। স্থানীয় ৰাইজ আৰু স্থানীয় প্ৰশাসনৰ এই বাংলাটো সংৰক্ষণৰ ক্ষেত্ৰত বহু দায়িত্ব আছিল যদিও সেয়া আজি কুপতি বাস্তৱত পৰিণত নহ'ল। এয়া দুখৰ বিষয় যে লোকচক্ষুৰ অজ্ঞাতেই এসময়ৰ ঐতিহ্যপূৰ্ণ বঙলাটো এদিন সময়ৰ বুকুত লয় যাব। বঙলাটোৰ সম্পৰ্কে বিভিন্ন তথ্য দি মোক স্থানীয় লোকসকলে সহায় কৰাৰ লগতে স্থানীয় সমাজকৰ্মী মীনা পাছনি আৰু মোৰ বান্ধৱী ৰশ্মিয়ে যথেষ্ট সহায় কৰিলে। এই আপাহতে তেওঁলোকক কৃতজ্ঞতা জনালোঁ। যদি এই বঙলাটোৰ সম্পৰ্কে আৰু অধিক তথ্য কাৰোবাৰ হাতত আছে, তেন্তে অনুগ্ৰহ কৰি যেন সেই তথ্যখিনি মোৰ লগত ভাগ বতৰুৱা কৰে। অসমৰ বিভিন্ন কোণত সিঁচৰতি হৈ থকা এনে বঙলাৰ সম্পৰ্কেও আপোনালোকে মোক টেক্সট কৰিব পাৰে। আৰু যদি ভাবে এই ভিডিঅ'টো আমাৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক হ'ব, তেন্তে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো বন্ধুমহলৰ মাজত শ্বেয়াৰ কৰিব, যাতে লোকনাথ দাৰোগাৰ এই 100 বছৰীয়া ব্ৰিটিছ যুগীয় বঙলাটো সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেতবোৰ ভূমিকা ল'বলৈ বাধ্য হয়।